লোকেল মুৰ্গী সুধিছে মোৰ দাম কিমান মই সুধিছো তাক 350 পৰা 400 টকাৰ ভিতৰত আৰু আটাইতকে প্লাস পজিটিভ কথা কি গম পাই কেশৱে এবাৰ নিজে গৈ পেলাই বিকি আহিছে কেই টকাত কোৱা 460 টকা মাছৰ এটা একদম ফ্ৰী কষ্টত ইয়াতে ভাল উৎপাদন কৰি আছে পানৰ এখন ভাল বজাৰ আছে নে আছে পানৰ বৰ্তমান এতিয়া পাৰগুছিত 25 পৰা 27 টকা পান জিজোপা গছত হয় সেই গছজোপাৰটো আপোনালোকৰ এটা ইনকম আছে সেই গছজোপা হল আমাৰ তামোল গছ গতিকে তামোল গছ কিমান আছে কেশৱ ইয়াতে তোমাৰ প্ৰায় 380 মান আছে তামোল কিমান টকাকে ওয়েটত এবাৰ বিকিবলৈ সক্ষম হৈছে এবাৰ 180 পৰা ধৰক 210 টকালৈকে বিক্ৰী কৰিছে 570 জন পালকে সেই ব্যৱস্থাটো মানে হাতত লৈছিলে যি কালিং কৰাৰ যিটো প্ৰসেস আৰু সেই প্ৰসেসটো আপোনালোকে শুনি ভাল পাব যে সেই গোটেইখিনিৰ যিখিনি পালক আছিলে সেই পালক কিজনক আমাৰ ফাৰ্মত সহায় হোৱাকে প্ৰায় 1765 কোটি টকা চৰকাৰে অলৰেডি পালকসকলক আমাৰ দিবলৈ সক্ষম হৈছে 15 জোৰ পাৰৰ পৰা সপ্তাহত 4-5 জোৰ কেশৱে ইয়াৰ পৰা বিক্ৰী কৰি আছে 280 টকাকে আজি বৰ্তমান মই উপস্থিত আছো আমাৰ গোলাঘাট মেৰাপানীৰ তৰাণীত আৰু আজি আপোনালোকক দেখুৱাম যে আমাৰ গাঁৱৰ সমাজত আসলতে এঘৰ মানুহ কেনেধৰণে কি বস্তু লৈ পেলাই কাৰো ওচৰত হাত নপতাকে কেনেকৈ এখন গাঁৱৰ সমাজৰ ঘৰ চলি থাকে আৰু এজন মই উদীয়মান যুৱকক চিনাকি কৰাই দিম যি মোৰ বন্ধু বুলিয়ে ক'ব লাগিব বিভিন্ন ধৰণৰ কামৰ লগত জড়িত হৈ আছে বৰ্তমান এফালে আছে মোৰ লগত কেশৱ অকল পৰিচয়টো দিয়া নমস্কাৰ মোৰ নাম কেশৱ বৰা এয়া হল কেশৱৰ ঘৰ আৰু আজি মই বৰ্তমান মেৰাপানীত আহিছিলোঁ যিহেতু আৰু ফোন কৰিলোঁ কেশৱক মানে ইয়াত আহিম বুলি আৰু তাৰ গোটেইখিনি ব্যৱসায় মই গোটেইখিনি চাম আচলতে আমি গাহৰি লগত জড়িত হৈ পেলাই কেশৱৰ লগত চিনাকি তাৰ এখন গাহৰি ফাৰ্মো বৰ্তমান চলাই আছে এখন ব্ৰইলাৰ ফাৰ্ম চলাই আছে লোকেল মুৰ্গীৰ প্ৰজেক্ট আছে হাঁহ আছে যথেষ্ট খেতিৰ লগত জড়িত তামোল পাণৰ বাৰীলৈকে গোটেইখিনি আচলতে এই যে বজাৰখন সি ঘৰৰ পৰা কেনেকৈ নি বজাৰলৈকে গোটেই বস্তুখিনি মই আজি আপোনালোকক দেখুৱাব চেষ্টা কৰিম আৰু দুজন বন্ধু মোৰ লগত বৰ্তমান উপস্থিত আছে এফালে আছে আমাৰ যদুমণি কোৱা অকমান পৰিচয়টো তোমাৰ দি দিয়া ধুনীয়াকৈ নমস্কাৰ মোৰ নাম শ্ৰী যদুমণি গগৈ হয় মই এই কেশৱৰ ঘৰলৈ আহিছিলোঁ আৰু বিশেষ কাৰণত আহিছে আজি আচলতে কেশৱে গাহৰি মানে যদুমণি গাহৰিৰ লগত জড়িত প্লাস বিভিন্ন ধৰণৰ তাৰ দোকানো আছে কি দোকান আছে যদুমণি মোৰ তোমাৰ গেলামালৰ দোকান আছে হয় তাৰপিছতে মাছ মাংস চব্জি ক'ত আছে জেগাটো কৈ দিয়া বৰ্টিং নাওখলীয়াত গ'লে যদুমণি তাত আপোনালোকে এবাৰ লগ কৰিব আৰু আছে আমাৰ এজন বন্ধু অকণমান তোমাৰ পৰিচয়টো দিয়া টুনটুন গগৈ হয় তোমাৰ ঘৰ বৰ্টিং নাওখলীয়া এতিয়া কি আছে বৰ্তমান ফাৰ্মত মোৰ ফাৰ্মত এতিয়া বৰ্তমান গাহৰি আছে হয় আৰু টুনটুনো গাহৰিৰ লগত যিটো জড়িত আৰু কেশৱৰ ঘৰটো যদি আপুনি চাই এইফালে আছে আপুনি নাৰিকল গছক এইটো চাইডে আছে নাৰিকল গছ তামোল গছ পাণ গছৰ পৰা ধৰি বিভিন্ন এইফালে কলগছক এইটো চাইডে কলগছ আছে আৰু এইফালে দেখিছেনে আপুনি ডাঙৰ এটা খেৰৰ ঘৰ মানে তাৰ গৰুৰ লগতো সি যিহেতু জড়িত এইখিনি গৰুৰ খাদ্য হিচাপে যিটো আমাৰ ব্যৱহাৰ কৰে আৰু ইয়াত যে পৰি আছে এইফালে আছে আমাৰ চক মেলৰ পৰা অনা যি ফলিয়া সেই ফলিয়া আনি পেলাই দমাই ৰাখিছে কাৰণ কেশৱৰ এখন খুব ডাঙৰ এখন ব্ৰইলাৰ ফাৰ্ম আছে এইফালে চক বেকতে ব্ৰইলাৰ ফাৰ্ম কেশৱ এতিয়া কি কোম্পানীৰ লগত জড়িত বৰ্তমান সুগুনা কোম্পানীৰ লগত জড়িত আৰু কিমান দিনৰ পৰা ব্ৰইলাৰ ফাৰ্মৰ লগত জড়িত আজি প্ৰায় লকডাউনৰ আগৰ পৰা ব্যৱসায় ঠিকে চলি আছে ঠিকে আছে বৰ্তমান প্ৰতি মানে বছৰেকত কেই বেচ তুমি পালন কৰা 5 বেচ 5 বেচ পালন কৰা আৰু ইয়াতে তুমি কৰ্মচাৰী ৰাখিছানে নিজেই ঘৰতে গোটেইখিনি ঘৰৰ মানুহবিলাকে কৰোঁ আমি গোটেইখিনি আৰু মই তোমাৰ মুখেদি যদি অকণমান জানো যে বৰ্তমান তোমাৰ ঘৰত কি মানে ফাৰ্মিঙৰ লগত তুমি জড়িত হৈ আছা বৰ্তমান মই ঘৰত ব্ৰইলাৰ গাহৰি হয় আৰু গৰু আৰু খেতি বাতিৰ লগত জড়িত হৈ আছোঁ এয়া হ'ল জাহাজী কল এইখিনি জাহাজী কল কৰিছে আৰু এইবোৰ চাগে চব ব্ৰইলাৰ গু দি পেলাই কৰিছে বেলেগ ইয়াতে মেডিচিন দি পেলাই যিটো কৰা নাই কাৰণ আমাৰ গাঁৱৰ ঘৰত বা আমি গাঁৱত আজি এনেকুৱা ধৰণৰ ঘৰৰ যিখিনি বস্তু সেই বস্তুখিনি হিচাপে আমি সাৰ হিচাপে ব্যৱহাৰ কৰি এনে ধৰণৰ বস্তু আমি উৎপাদন কৰি থকা হয় আৰু এইফালে এই জাহাজী কল থকা তুমি বেপাৰীক দিয়া নে তুমি নিজে গৈ পেলাই বজাৰত বিক্ৰী কৰা নিজে কৰা সব নিজে নিওঁ বজাৰ তেলে চক আৰু ইয়াতে আচৰিত কথা মোক তাতে ক'লে যে মই যিটো লোকেল মুৰ্গীৰ লগত জড়িত আপোনালোকে হয়তো চাগে গম পাইছে চবে এই লোকেল মুৰ্গী সুধিছে মোৰ দাম কিমান মই সুধিছোঁ তাক 350 পৰা 400 টকাৰ ভিতৰত আৰু আটাইতকৈ প্লাস পজিটিভ কথা কি গম পাই কেশৱে এবাৰ নিজে গৈ পেলাই বিকি আহিছে কেই টকাত কোৱা 460 টকা 460 টকাত পাৰ কেজি লোকেল মুৰ্গী বিকি আহিছে কেশৱে গতিকে এই যে সি বজাৰলৈ যে নিজেই গৈছে তাৰ প্লাস পইণ্টটো চক আমি কোনোবা এজন বেপাৰীক মাতি আনি ফাৰ্মৰ পৰা আমি বস্তুটো দিছোঁ 350 টকাত দিছোঁ কিন্তু কেশৱে সেই বস্তুখিনি ঘৰত উৎপাদিত সেই বস্তুখিনি নিজে বজাৰলৈ লৈ গৈছে আৰু সেই বজাৰৰ মূল্যটো চক 460 টকা মানে 110 টকা পাৰ কেজি সি বেছি পাবলৈ সক্ষম হৈছে গতিকে এইটো এটা হ'ল
আমাৰ মানে এটা চিষ্টেম হয়নে নহয় গতিকে এই বস্তুটো দখল কৰিছে কেশৱে আৰু উদীয়মান যুৱক এফালে ব্ৰইলাৰ ফাৰ্ম আছে কিমান ধৰে ব্ৰইলাৰ কিমান ধৰে 1800 আৰু মই এটা বস্তু দেখাম চাওক ব্ৰইলাৰ যিখিনি ৱেট কৰা এটা চিষ্টেম কেশৱে বনাই লৈছে যিখিনি ধৰি লওক কোম্পানী ফালৰ পৰাটো কাটাটো আহেই প্লাছ এনেকুৱা এটা চাওক সঁজুলি বনাই ৰাখিছে যিটোত ব্ৰইলাৰ লিফটিং কৰোঁতে যথেষ্টখিনি সহায় হয় এইটো কেশৱ কেইটাকে দিয়া ইয়াত 20 পিচ মানে 20 পিচ ফাৰ্মৰ পৰা ধৰি পেলাই ডাইৰেক্ট কোম্পানীৰ কাটাত ওলমাই দিয়ে আৰু ইয়াৰ পৰা ডাইৰেক্ট মানে ব্ৰইলাৰ বেপাৰীয়ে ইয়াৰ পৰা লৈ যায় হয় নহয় এতিয়া এইটো এটা খুব ধুনীয়াকৈ বনাই লৈছে আৰু এটা আছে পুখুৰী এই পুখুৰীটো চাওক কেশৱে মই এটা কথা জানিব পৰা মতে ইয়াত মাছো কেশৱে কৰা নাই মাছো কৰে গতিকে মাছটো চাওক ইয়াৰ আপোনালোকে এইফালৰ পৰা আহিছে ব্ৰইলাৰ যিখিনি আমাৰ মানে যিখিনি ধৰি লওক যাৱতীয় যিখিনি মানে বস্তু সেইখিনি ইয়াতে পৰেহি ৱেষ্ট মালখিনি আৰু সিফালে আছে গাহৰি তো গাহৰিও খুব কম খৰচত কষ্টিঙত বনাই আছে গতিকে সিফালে এখন গাহৰি ফাৰ্ম সেইখনো মই অকণমান কেশৱৰ যোগেদি দেখুৱাব চেষ্টা কৰিম গতিকে এইটো তাতে যিখিনি হেৰি ৱেষ্ট মালখিনি ইয়াতে গুচি আহে মাছৰ এটা একদম ফ্ৰী কষ্টত ইয়াতে ভাল উৎপাদন কৰি আছে মাছৰ যিটো বেনিফিট এনেধৰণে লৈ আছে আৰু সিফালে আহক এইফালে কলনী আছে কলবাৰী আছে প্লাছ তামোল পাণ এইখিনি গোটেইখিনি আছে এতিয়া বৰ্তমান কেশৱৰ মানে কি নাই হেৰি নাই ব্ৰইলাৰ নাই এই গতিকে আহক ছাগলীও আছে নেকি কেশৱ তো ঘৰত চাওক ছাগলীও আছে মানে কেশৱৰ ঘৰত যদি আপুনি চাই বেলেগ নথকা একোৱেই তেনেধৰণে নাই বুলি ভাবিছোঁ কিন্তু সব বস্তু কম কষ্টিঙত কৰিব চেষ্টা কৰিছে আচলতে আমাৰ গাঁৱৰ প্ৰতিঘৰ মানুহত যাৰ জেগা আছে আৰু তৰাণীৰ এই জেগাখিনিত বা মেৰাপানীৰ এই জেগাখিনিত প্ৰত্যেকজন মানুহ আমাৰ খেতিৰ লগত ব্যস্ত যিহেতু আৰু খেতিৰ পৰাই উৎপাদন কৰি পেলাই যথেষ্টখিনি ঘৰৰ লাগতিয়াল সকলোখিনি বস্তু ইয়াৰ পৰা হৈ আছে কেশৱ পাণ কিমান আছে তোমাৰ বাৰীত প্ৰায় 180 জোপামান আছে 180 জোপা কেশৱৰ পাণ আছে চাওক পাণ কি হৈছে এতিয়া যিটো খৰাং ন কেশৱ তো খৰাং হোৱাৰ কাৰণে পাণৰ প্ৰডাকশ্যনটো এতিয়া কম নেকি খৰাঙৰ কাৰণে কম মানে নতুন পাত আহিছে এয়া ওপৰত চাওক নতুন পাত আহিছে মানে পাণত কিমান টকা খৰচা হয় আৰু কিমান টকা তাৰ পৰা মানে হেৰিটো হয় উপাৰ্জন হয় পাণত প্ৰায় আপোনাৰ 18% 20% খৰচ হয় মানে পাণত তোমাৰ বাকী 80 to 20% খৰচা হয় আৰু বাকী তুমি ধৰি লোৱা 80% ধৰি লোৱা লাভ হয় চাওক এইটো এটা পাণৰো এটা কিন্তু যদি কাৰোবাৰ ভাল ধুনীয়া বাৰী আছে পাণৰ লগত জড়িত হ'ব পাৰে পাণৰ এখন ভাল বজাৰ আছেনে আছে পাণৰ বৰ্তমান এতিয়া পাৰগুচিত 25ৰ পৰা 27 টকা পাৰগুচি 25ৰ পৰা 27 টকা তেলে চাওক 20 খিলা পাণত ন 20 খিলা পাণত 25ৰ পৰা 27 টকা বুলি কৈছে কেশৱে তেলে 1 খিলা পাণত 1 টকাতকৈ বেছি পৰি আছে হয়নে আৰু ইয়াতে বছৰেকত তুমি মানে পাণত কি খৰচা কৰিবলগীয়া হয় পাণত খৰচ মানে এইটো বাৰিষা কালত অলপ গুৰিবিলাক চফা কৰিব লাগে এইখিনি চাওক চূণ আৰু ব্লিচিং দি পিনে হয় আৰু অন্যান্য খৰচ নাই আৰু কাটি থাকিলেই হ'ল আৰু পাণত যেতিয়া ডাল ওলাই ধৰক ডালবিলাক ভাঙিব লাগে যিবিলাক নতুন আগ হৈ গছত বান্ধি দিব লাগে হয় কাম আৰু সিমানেই অন্য নাই আচ্ছা এয়া কথা পাতিলোঁ আমি অকল পাণৰ কিন্তু পাণৰ লগতে পাণ যিজোপা গছত হয় সেই গছজোপাৰতো আপোনালোকৰ এটা ইনকম আছে সেই গছজোপা হ'ল আমাৰ তামোল গছ গতিকে তামোল গছ কিমান আছে কেশৱ ইয়াতে তোমাৰ প্ৰায় 380 মান আছে তামোল 380 জোপা কেশৱৰ বাৰীত তামোল গছো আছে আৰু তামোলবোৰৰ বয়স কিমান হৈছে কেশৱ বয়স বুলিবলৈ ক'ব নোৱাৰি মানে ককা দিনৰ পৰা ৰোৱা ককাই ৰোৱা আছে দেউতাই ৰোৱা আছে মোৰ ৰোৱা আছে লগত ইয়াত হয় তেনেকৈ ক'ব নোৱাৰি ধৰক মানে ককাই ৰোৱা যদি তামোলৰ গছ হয় সেই তামোলখিনি আজিও উৎপাদন হৈ আছে তাততো কিবা কম বেছি কিবা হৈছে নেকি নাই কম বেছি হোৱা বোলে তুমি প্ৰথম আজিৰ তুমি লগোৱাখিনিত প্ৰডাকশ্যন বেছি ককাই লগোৱাখিনিত বয়স হোৱাৰ কাৰণে প্ৰডাকশ্যন কম তেনেকুৱা কিবা কথা আছে নাই এইজোপা তামোল এতিয়া দেখাম দেই ককা দিনতে লগোৱা আহক এজোপা তামোল দেখুৱাইছে চাওক কেশৱে এজোপা চাওক এজোপা বয়স কিমান হৈছে কেশৱ বয়স বুলি ক'লে ক'ব নোৱাৰি কিন্তু ককা থকা দিনৰ পৰাই আছে এইবিলাক ককা থকা দিনৰ তামোল মোটামুটি ককাৰ এই মোটামুটি বয়স কিমান হৈছে তুমি এনে আন্দাজ 100 নাই 40 প্লাছ হৈছে 40 বছৰ প্লাছ 40 বছৰ প্লাছ তামোল হৈছে আৰু ইয়াৰ তামোলৰ চকঠুক চক ওপৰত যদি আপোনালোকে দেখা পাইছে কিবা কথাত অকণমান হয়তো চাগে কেমেৰাই ফ'কাছ নকৰিবও পাৰে গতিকে ইয়াত এজোপা এই তামোলজোপাৰ পৰা তোমাৰ কিমান তামোল ওলায় তোমাৰ এজোপা প্ৰায় 4 পোন 5 পোন ওলাব এবাৰ লাগনটো কম তো 4 পোন 5 পোন যদি হয় এই তামোলজোপা এই বছৰেকত তোমাক কেইটকা তামোল দি পইচা দি আছে পাৰ পোনত 200কৈ হিচাপ কৰিলেও মানে টকা 1000 ওলায় আৰু
এজোপা গছত কেশৱে 1000 টকা পকাই পেলাই বিক্ৰী কৰিলে পকাই পেলাই আৰু তুমিতো চাগে প্ৰায় পকাই পেলাই বিক্ৰী কৰা পকাই পেলাই বিক্ৰী কৰোঁ ধৰক আৰু কেঁচাকেও দিওঁ কেজি চিষ্টেমত কেঁচাকে হ'লে কেজি চিষ্টেম যদি কেঁচাকে বিক্ৰী কৰা যায় তেতিয়া গছজোপা কিমান টকা উপাৰ্জন দিব কেঁচাকে প্ৰায় 500 মান টকা দিব আৰে বাদ দিয়ক না 1000 টকা 500 টকাকেও যদি কৰে কেশৱৰ 380 বুলি কৈছে 300 জোপাও যদি মই তামোল ধৰোঁ 3-5-15 1.5 লাখ টকা এই তামোলখিনিৰ পৰা পাই আছে প্লাছ পাণৰ পৰাতো উপাৰ্জন হৈছেই তাৰ লগে লগে তামোল আমাৰ যিটো এই যে চকে আপুনি টেঙা নেকি টেঙা গোল নেমু নেকি কমলা এয়া কমলা টেঙা চক গতিকে জেগা খালী ৰখা নাই গতিকে এনেধৰণেই আমাৰ এতিয়া আমাৰ এইখিনি ডাঙৰ হৈছে প্লাছ এয়া কেশৱ ৰোৱা নেকি ৰোৱা এজোপা চক এজোপা আকৌ নতুনকৈ ৰুইছে মানে কি হৈছে আগৰজোপা ভাগি গ'ল আগৰজোপা ভাগি যোৱাৰ জেগাত এজোপা আকৌ নতুনকৈ ৰুইছে এনেকুৱা ধৰণৰ ছিষ্টেমৰ পৰাই আমাৰ গাঁৱৰ সমাজৰ ঘৰখন খুব ধুনীয়াকৈ চলি থাকে এজোপা পাণৰ যথেষ্টখিনি চাগে বয়স হৈছেনে হৈছে তো বয়স হৈছে তথাপিতো ওপৰত এয়া লাগিছে মানে এতিয়া পাণখিনি অলৰেডি বিকি থকা যায় ইয়াত তলত কিয় নাই আচলতে কেশৱ এইটো বাৰিষা মানে বেমাৰৰ কাৰণে হয় ব্লাইটৰ কাৰণে হয় তলটো নাথাকে নেকি নাথাকে আৰু কেতিয়াবা কোনোবা বছৰ ইয়াত চাহ গছৰ দৰে নতুন ডাল ওলায় আচ্ছা গতিকে এইখিনি আৰু তামোলৰ প্ৰডাকশ্যনটো কিবা আগতকৈ কমিছে নেকি কমিছে আগতকৈ কমিছে এইটো কি কথাৰ কাৰণে কমিছে ইয়াত কেৰকেটুৱাৰ কাৰণে কমিছে কেৰকেটুৱাটোৱেহে তোমাৰ মানে সমস্যা দিছে হয় এতিয়া চাম কেশৱে এখন গাহৰি ফাৰ্ম চলাই আছে তো গাহৰি ফাৰ্মখনৰ পজিটিভ নিগেটিভ কথা পাতিম আহক এনেকৈ উমনি দি পেলাই পোৱালি উলিয়াইছে খুব ধুনীয়া সুস্থ পোৱালি আচলতে সেইফালেও যদি চাই এজনী এনেধৰণে মানে পোৱালি লৈ ঘূৰি ফুৰিছে আৰু এজনী চাই এইফালেও পোৱালি লৈ পেলাই ঘূৰি ফুৰিছে কিন্তু মই এটা কথা জানিম কেশৱৰ পৰা এজনী মাক দি পেলাই কেশৱ কিমানটা পোৱালি উলিয়াইছা প্ৰায় 17টা 18টা ওলাইছে ইহঁতৰ মেইন শত্ৰু হ'ল কি নেউল আচ্ছা নেউল মানে নেউল এনেকৈ ঘূৰি ফুৰিলে নেউলে ধৰে নেউলে খায় হয় কিন্তু এনেধৰণে তথাপিতো ভাল ধৰণে যদি আপোনালোকে নেউলটোৰ পৰা বচাই ৰাখিব পাৰিলে খুব ধুনীয়াকৈ একো প্ৰব্লেম নোহোৱাকৈ হয় ন এইটো এটা হ'ল আমাৰ গাহৰি ৱেইট কৰা এটা মানে পিঞ্জৰা গতিকে মানে গাহৰিটো যিহেতু আজিকালি ৱেইটত বিক্ৰী কৰে আৰু গাহৰি ফাৰ্ম যাৰ আছে গতিকে এনেকুৱা ধৰণৰ এটা মানে পালাত দিবৰ কাৰণে এনেকুৱা এটা আপোনালোকে বনাই ৰখাটো খুবেই জৰুৰী কাৰণ বেপাৰীয়ে তেতিয়া আপোনাক কোনো কাৰণত ঠগিব নোৱাৰে কাৰণ গাহৰিটো ইয়াতে আৰামছে উঠালে তাৰপিছত দাঙি লৈ আনি পেলাই আপুনি কাটাত উঠাই মানে বিক্ৰী কৰিব পাৰিব এতিয়া আহক কেশৱৰ মই ভিতৰলৈ হয়তো চাগে নোসোমাম মানে কেশৱৰ যিখন গাহৰি ফাৰ্ম এখন অকণমান দেখাই দিছোঁ খুব কম কষ্টিঙত মানে গোটেইখিনি কেশৱ বাঁহতে চলি আছে নেকি বাঁহতে চব কমপ্লিট বাঁহত চলি আছে গতিকে এইফালে চাওক লোকেল মুৰ্গী দৌৰি আছে গাহৰি ফাৰ্মত মানে গাহৰিৰ যিটো ৱেষ্ট এই লোকেল মুৰ্গীয়ে সেইখিনি খাই ধুনীয়াকৈ চফা ক্লিন কৰি দিয়ে তেতিয়া তাতে গাহৰিৰ এটা দানাও তাতে ৱেষ্ট নহয় যিহেতু গতিকে সেইটো এটা লোকেল মুৰ্গীৰ ক্ষেত্ৰত ই এটা খুব পজিটিভ চাওক এখন কেশৱে যিহেতু চাওক গাহৰি ফাৰ্ম খুব কম কষ্টিঙত বনাইছে গতিকে মই এইটো এটা পটাছ দি ৰাখিছে খুব ধুনীয়াকৈ গতিকে মই এইখিনি দি গাহৰিখিনি অকণমান চাব বিচাৰিছোঁ খুব কম কষ্টিঙত যিহেতু কাম কৰিছে বাঁহৰ গঁৰালত কৰিছে এইবোৰ কিমান দিনীয়া পোৱালি কেশৱ এইবোৰ 47 ডেজ বিকিব পৰা হৈ আছে নে বিকি আছে নে বুকিং আছে নাই বুকিং আছে মানে বিকি আছোঁ আজি নিবলৈ আহিছে যদুমিন্দা আহিছে আচ্ছা তো ইয়াৰে নিব এইটো তোমাৰ হেমচিয়াৰ HDK 75 টো এইটো HDK 75 ন হয় গতিকে এইখিনি বুকিং হৈ আছে হয় অৰিজিনেল হয় এইটো আচ্ছা ক'ৰ পৰা আনিছা বিটটো খানাপাৰাৰ পৰা আনিছিলোঁ এইটো খানাপাৰাৰ পৰা আনিছা আৰু এইটো বৰটো নেকি এইটো বৰটো এইটো চাওক এইটো বৰটো হয় ই আকৌ খানাপাৰাৰ পৰাই আনিছোঁ খানাপাৰাৰ পৰাই আনিছা আৰু এজনীৰ পোৱালি নেকি ইয়াৰ পোৱালি নহয় বেলেগৰ আচ্ছা আৰু এজনী আছে ইফালে আছে কেশৱৰ এয়া গাহৰি এজনী কেইটা পোৱালি আছে এই 12টা আছে এই বিকি আছা নেকি এইবোৰ পোৱালি নাই বিকা মানে মাকৰ পৰা চাইড কৰা নাই এজনী নি এইটো পাঠা আছিলে হ'লে মানে খাচী কৰি আহিছোঁ ইয়াক তুমি খাচী কৰি দিলা খাহী কৰি দিলা বা ই যদি চাই দিব 3 কুইণ্টেল হ'বনে কেশৱ হ'ব লাগে 260 মান মোৰ মতে হ'ব এইটো এটা চাওক পাঠা আছিলে আচলতে কেশৱে ইয়াক মানে খাহী কৰিছে এতিয়া যদি ইয়াৰ ৱেইটটো মোটামুটি 260 300ৰ ভিতৰত ইয়াৰ কিন্তু ৱেইট আছে আপোনালোকে যদি চাই হয়তো কেমেৰাত অকণমান আপোনালোকে সৰু দেখিব পাৰে এইখিনি হ'ল আৰু কেশৱ বাঁহৰ গঁৰালত কৰি কিবা অসুবিধা পাইছা নি মোক 1 নম্বৰ কথা কি অসুবিধা পাইছা ধৰক পুৰণা হ'লে ভাগে যদি বাঁহৰ কৰিম বুলি ভাবিছে কোনোবাই কিন্তু বাঁহৰ কৰিব লাগে বুলি মই নাভাবোঁ কাৰণ মানে কি যদি 2টা 3টা পুহিছে তেতিয়া বাঁহৰ কৰিব সৰহীয়াকৈ পুহিলে মানে বাঁহৰ নকৰিব কেতিয়াও মানে অকণমান অসুবিধা বিভিন্ন গাহৰি ওলাই যায়
গাহৰি ওলাই যায় ধৰক ভাঙে এইবিলাকতো দেখিছেই চাগে এইখিনি ধৰি লওক ইয়াতে যিটো মেইনটেনেঞ্চটো কৰি থাকিবলগীয়া হয় আৰু কাৰণ এইটোহেন গাহৰি ধৰি লওক বাঁহৰ গঁৰালত ৰখাটো অকণমান সমস্যা আৰু সেইফালেও এনেধৰণে গাহৰি আছে এতিয়া বৰ্তমান টোটেল কেচব হ'ব আমি কিমান গাহৰি আছে তোমাৰ প্ৰায় 30+ আছে এতিয়া ডাঙৰ হয় পোৱালি 50+ আছে আচ্ছা গতিকে এনেধৰণে আৰু এবাৰ তুমি মানে ৱেটত বিকি আছা বিকি আছো কিমান টকাকৈ ৱেটত এবাৰ বিকিবলৈ সক্ষম হৈছা এইবাৰ 180 পৰা ধৰক 210 টকালৈকে বিক্ৰী কৰিছোঁ 180 to 210 টকা 210 টকা আচ্ছা যোৱাবাৰ 260 লৈকে 270 লৈকে বিক্ৰী কৰিছোঁ 270 লৈকে বিকিছা আচ্ছা গতিকে গাহৰিৰ পৰাও এটা ভাল উপাৰ্জন কেচবে কৰি পেলাই এনেধৰণে কামখিনি চলাই আছে গোটেইখিনি ঘৰতে আৰু এইফালে গোটেই আঁঠুৱা দি দিছে আঁঠুৱাটো এইটো চৰাই চিৰিকটিৰ কাৰণে দিছা হয় কেচবৰ ঘৰত পাৰ আছে মানে কেচবৰ ঘৰত আপুনি নাই কি সকলোখিনি বস্তু কেচবৰ ঘৰত আপুনি যদি আহে মানে দেখা পাব এইফালে আছে পাৰ কিমান আছে কেচব প্ৰায় 15 মান আছে 15 মান পাৰ আছে হয় এই কিমানকৈ বিকি আছা পাৰ যোৰা 280 280 টকা 280 টকা এইটো বজাৰ ৰেট নে ঘৰৰ ৰেট না বজাৰ সপ্তাহে 4 5 বিকিব পাৰিছোঁ আৰু এই 15 যোৰৰ পৰা 15 যোৰ পাৰৰ পৰা সপ্তাহত 4-5 যোৰ কেচবে ইয়াৰ পৰা বিক্ৰী কৰি আছে এতিয়া গাহৰি এটা ডাঙৰ খবৰ আপোনালোকক দিব বিচাৰোঁ চাওক যেটো আমি গাহৰি বন্ধু হয় গতিকে কথাটো হ'ল কি গাহৰি আপোনালোকে এবাৰ গম পায় যে আমাৰ আফ্ৰিকান সোৱাইন ফিভাৰত যথেষ্টখিনি গাহৰি মৃত্যুমুখত পৰিছিলে আৰু আপোনালোকৰ পজিটিভ এটা ভাল খবৰ মই ইয়াতে লেটকৈ হ'লেও দিব বিচাৰোঁ কি মানে গোটেই অসমত 570 জন গাহৰি পালকৰ মানে গাহৰি ফাৰ্মৰ পৰা চৰকাৰে কালিং কৰা এটা ব্যৱস্থা কৰিছিলে 570 জন পালকে সেই ব্যৱস্থাটো মানে হাতত লৈছিলে যি কালিং কৰাৰ যিটো প্ৰচেছ আৰু সেই প্ৰচেছটো আপোনালোকে শুনি ভাল পাব যে সেই গোটেইখিনিৰ যিখিনি পালক আছিলে সেই পালককেইজনক আমাৰ ফাৰ্মত সহায় হোৱাকৈ প্ৰায় 1765 কোটি টকা চৰকাৰে অলৰেডি পালকসকলক আমাৰ দিবলৈ সক্ষম হৈছে গতিকে এইটো এটা খুব ভাল খবৰ যিখিনি আমাৰ এই 570 জন পালকে যি এটা ভাল ষ্টেপ হাতত লৈছিলে সেই পালককেইজনে এটা ভাল ডাঙৰ এটা সকাহ এই চৰকাৰৰ ফালৰ পৰা যিটো পাইছে গতিকে মই এই বিষয়টোত মানে লাগি থকা বা এই বিভাগটোত সহায় কৰি দিয়া প্ৰত্যেকজন মানে চৰকাৰৰ ফালৰ পৰা ধৰি আমাৰ পালক বন্ধুৰ পৰা ধৰি সকলোখিনিকে মই অন্তৰৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ যে 570 জন পালকেই আচলতে আমাৰ ইয়াতে আক্ৰান্ত হোৱা নাছিলে বহুতে আমাৰ ইয়াতে কি কৰিছিলে যিখিনি আক্ৰান্ত হৈছিলে লগালগ এনেকুৱা ধৰণৰ পইচা কোনো ক্ষতিপূৰণ নাপাম বুলি ভাবি আমাৰ বজাৰত বিক্ৰী কৰি দিছিলে বহুতে কম দামত বেপাৰীক ধনী কৰিছিলে কিন্তু সেই কথাটো আপোনালোকে কোনো কাৰণত নকৰিব কাৰণ কেলৈ চৰকাৰৰ এটা সিস্টেম আছে যে কালিং কৰাৰ যিটো প্ৰচেছ সেই প্ৰচেছটো কৰিলে যে আমাৰ চৰকাৰে আমাক পইচা দিয়ে সেইটো এটা প্ৰচেছ আপোনালোকে খুব ধুনীয়াকৈ গম পালে এবাৰ যেটো 1765 কোটি টকা আমাৰ 570 জন পালকক দিছে আৰু 100% ধৰি লওক এজন পালকক সেইখিনি পইচাই সক্ষম নহয় কিন্তু তাৰ যিটো ক্ষতিপূৰণ সেই ক্ষতিপূৰণখনে এজন পালকে ধুনীয়াকৈ আকৌ এখন ফাৰ্ম কৰিবৰ কাৰণে নতুনকৈ উৎসাহ পাইছে কিবা এটা পুঁজি পাইছে গতিকে আমাৰ কেশৱ বা আমাৰ প্ৰতিজন পালক গাহৰি মই অকণমান মন্তব্য জানিব চেষ্টা কৰিম যে কেশৱ কেনেধৰণে সেই সময়টুকুত সেই সময়খিনিত তুমি কেনেধৰণে আচলতে ফাৰ্মখন মেইনটেইন কৰিছিলা এই সময়ত বহুত ভয় খাইছিলোঁ ধৰক আপোনালোকেতো দেখিলে ধৰক আঁঠুৱা লগাইছোঁ নিজে বায়'চিকিউৰিটি যিমান পাৰোঁ সিমান মেইনটেইন কৰিছোঁ হয় পটাছ ব্লিচিং ধৰক স্প্ৰে দৰৱ এই ক্ষেত্ৰত মই ইয়াৰ পৰা ধন্যবাদ অসম গাহৰি গৱেষণা কেন্দ্ৰ খানাপাৰা ডক্টৰ অৰুন্ধতী ফুকনে মোক বহুত সহায় কৰিছে সেই সময়ত তাৰ পৰা ধৰক স্প্ৰে মেচিন আৰু ধৰক কিবা কিবি দৰৱো দিছে যথেষ্ট আমাৰ যদুমণি কি ক'বা সেই গাহৰি আকৌ নতুনকৈ গাহৰি ক'ব মানে কৰিবলৈ আমাৰ পালকসকলক তুমি উৎসাহ জগাবানে মানে নজগাবা উৎসাহটো জগাবলগীয়া কাৰণ বিশেষকৈ আমাৰ অসমত এতিয়া গাহৰি চাহিদাটো বহুত বেছি তো মাজে মাজে অকণমান বেমাৰৰ কাৰণে দামটো কমি যায় যদিও আকৌ অলপ দিন যদি অপেক্ষা কৰিলে মানে দামটো আকৌ বাঢ়ি যায় গতিকে সেই অপেক্ষাত মানুহখিনি ৰ'ব পাৰিব লাগিব আৰু যদি অপেক্ষাত ৰয় তেতিয়াহ'লে যথেষ্টখিনি লাভৱান হয় আৰু এতিয়া আপোনালোকে কম দামত বজাৰত গাহৰি তেনেকৈ আক্ৰান্ত গাহৰি মাৰ্কেটত বিক্ৰী নকৰিব সেইটোৰ পৰা আমাৰ এটা ডাঙৰ ক্ষতি হয় ক্ষতিটো কেনেধৰণে হয় সেই এটা বেমাৰী গাহৰি যদি আপুনি বজাৰত বিক্ৰী কৰি দিয়ে তাৰ পৰা খোৱা আমাৰ মানুহৰ কোনো অপকাৰ নহয় কিন্তু সেই মানুহখিনিৰ পৰা আমাৰ বেমাৰটো স্প্ৰে হয় যিখিনি প্ৰত্যেকজন পালকৰ এটা
বেমাৰখিনি আক্ৰান্ত হোৱাত সেই বস্তুটোৰ পৰা স্প্ৰেটো আমাৰ হয় আৰু কম টকাত গাহৰি বেপাৰীক কেতিয়াও ধনী নকৰিব গতিকে আপোনালোকে যেনেকুৱা ধৰণৰ বেমাৰ হ'লে আমাৰ চৰকাৰৰ লগত যোগাযোগ কৰি বিভাগৰ লগত বস্তুটো কালিং কৰাৰ ব্যৱস্থা কৰক আৰু চৰকাৰে ক্ষতিপূৰণ তাৰ বিনিময়ত আমাক দিবলৈ যিটো সক্ষম হৈছে আৰু ইয়াতে গাহৰিৰ দুটাই প্ৰধান শত্ৰু বুলি ক'ব লাগিব এটা হ'ল CSF আৰু এটা হ'ল ASF গতিকে CSFৰ আমাৰ ক্লাছিকেল সোৱাইন ফিভাৰৰ আমাৰ ভেকচিন চৰকাৰৰ ফালৰ পৰা ফ্ৰী আছে আপোনালোকে 100% ভেকচিনেশ্যনৰ ওপৰত ডিপেণ্ড কৰক CSFৰ কাৰণে আৰু ASF হ'লে আমাৰ কালিং কৰি পেলাই চৰকাৰৰ ক্ষতিপূৰণ ল'বৰ কাৰণে আমি সক্ষম হ'ব লাগিব গতিকে সেই দুটাই আমাৰ মাৰাত্মক কাহিনী গাহৰিৰ গতিকে সেই দুটাৰ পৰা আমি বচাই ৰাখিবৰ কাৰণে আমি বচাই ৰাখিলে ধুনীয়াকৈ আমি কি কৰিব পাৰোঁ গাহৰি ফাৰ্ম নতুনকৈ ষ্টাৰ্ট কৰি পেলাই আমি কৰিব পাৰোঁ কোনো নিশ্চিন্ত মনেৰে আৰু আজি তাৰিখত গাহৰি বজাৰখন বৰ্তমান যদিও আমাৰ মানে বেচা কিনা বন্ধ হৈছিল এতিয়া আকৌ লাহে লাহে যিটো উঠিবৰ কাৰণে সক্ষম হৈছে আৰু এইফালে চাওক আমাৰ দুটা ভাইটি আগতে যিটো আমি সৰুকালত এনেধৰণে চকা চলাওঁ এতিয়া ইয়াতে চকা চলাই আছে দেখিছেনে অকণমান চলাই দেখাই দিয়া কেনেকৈ চলাইছা শেষত এছ নাই তুমি চলোৱা কেনেকৈ চলাইছা তেনেকৈ নহয় এনেকৈ যে চলোৱা গতিকে এইখিনিয়ে কথা গতিকে আজিৰ ভিডিঅ'টো মই ইয়াতে সামৰণি মাৰিছোঁ আপোনালোকক উদীয়মান যুৱক কেশৱক দেখুৱাব চেষ্টা কৰিলোঁ তাৰ ঘৰৰ পৰিৱেশ দেখুৱাব চেষ্টা কৰিলোঁ কাৰো ওচৰত হাত নপতাকৈ এনেধৰণে ঘৰখন পৰিচালনা কৰি আছে খুব ধুনীয়াকৈ গতিকে আজিৰ ভিডিঅ'টো ইমানেই যদি ভিডিঅ'টো ভাল লাগিলে বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব আৰু চেনেলটোত যদি মোৰ নতুনকৈ ভিডিঅ' চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব কাষত থকা বেলেগটো দবাই দিব তো আজিলৈ আহোঁ আকৌ নতুন এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে বিদায় ধন্যবাদ বন্ধুসকল